to the Honorable Justice Surjakant, Chief Justice, Supreme Court, Republic of India, Tilak Marg, New Delhi. Subject regarding speedy hearing of Ka and prayer thereof. Honorable Chief Justice Sir, on behalf of the indigenous people of Assam, first of all, we salute for your historical speech. While delivering the Holy Nariman Memorial Lecture on 24 February 2026, you declared that justice delayed is justice destroyed. You stressed that access to justice is essential for maintaining trust in the rule of law, making quick judicial intervention vital for social protection. By being one of the most learned, studious, and punctilious Honorable Chief Justice of the Supreme Court of India, such long delay of hearing on Ka has proved the reality of your saying, justice delayed is justice destroyed. As Ka has been implemented all over the country while the Ka matter is sub judice, so it is horrible and disgusting for the genuine Indian citizens. Therefore, we earnestly urge your Lordship to hold the final hearing of Ka within May 2026 for the security and sovereignty of our beloved motherland, India. Yours faithfully, Matiur Rahman, Working President, Assam Sonnmilito Mahasangha, and Petitioner of Ka, Bhupen Noro, Secretary General, Assam Sonnmilito Mahasangha. নাগৰিকত্ব সংশোধনী আইন 2019 এইখন আজি 6 বছৰ ধৰি পেন্ডিং হৈ আছে। গতিকে সেই সম্পৰ্কতে আমি কাৰ শুনানি হোৱা কথা আছিল 5 তাৰিখৰ পৰা আৰু 12 তাৰিখে ফাইনেল শুনানিৰ নিৰ্দেশ জাৰি কৰিছিল, কিন্তু দুৰ্ভাগ্যজনকভাৱে এইবাৰো কা স্থগিত হ'ল আৰু এতিয়া কিমান তাৰিখৰ পৰা অনুষ্ঠিত হ'ব সেইটো সম্পৰ্কত কোনো ধৰণৰ ঘোষণা হোৱা নাই। এই সম্পৰ্কত আমি মুখ্য ন্যায়াধীশ সূৰ্যকান্ত ডাঙৰীয়াক কালি আমি এখন বিশেষ গুৰুত্বপূৰ্ণ পত্ৰ দিছোঁ আৰু সেইখনে আপোনালোকৰ জৰিয়তে অসমৰ ৰাইজক তথা ভাৰতৰ ৰাইজক আমি ৰাজহুৱা কৰিব খুজিছোঁ যে ন্যায় বিলম্ব, ন্যায় ধ্বংস যাতে বাস্তৱায়িত নহয়, সেয়ে শীঘ্ৰে মে মাহৰ ভিতৰতেই কাৰ চূড়ান্ত শুনানি অনুষ্ঠিত কৰিবলৈ মুখ্য ন্যায়াধীশ সূৰ্যকান্তক মহাসংঘৰ আবেদন। বিদেশী নাগৰিকত্ব দিয়াৰ যিটো ব্যৱস্থা, এইটো দেশৰ সুৰক্ষা আৰু সাৰ্বভৌমত্বৰ সৈতে জড়িত এটা গুৰুত্বপূৰ্ণ বিষয়। পৃথিৱীৰ কোনো দেশে লাখ লাখ বিদেশীক নাগৰিকত্ব দিবলৈ উঠি পৰি লগাৰ উদাহৰণ পাবলৈ নাই, কিন্তু 2014 চনত বিজেপিৰ হাতলৈ শাসন ক্ষমতা অহাৰ পৰা একমাত্ৰ ভাৰত চৰকাৰে লাখ লাখ বিদেশীক নাগৰিকত্ব দি দেশৰ হাজাৰ বছৰীয়া মূল বাসিন্দাৰ ৰাজনৈতিক শাসন ক্ষমতা, সম্পদৰ অধিকাৰ, অৰ্থনৈতিক ক্ষমতা পংগু কৰাৰ বাবে উঠি পৰি লগা কাৰ্যক নিশ্চিতভাৱে দুৰ্ভাগ্যজনক বুলি আমি মহাসংঘই অভিহিত কৰোঁ। গণতান্ত্ৰিক শাসন ব্যৱস্থাত সংখ্যাগৰিষ্ঠ সম্প্ৰদায়ৰ লোকেই দেশৰ শাসন কাৰ্য নিয়ন্ত্ৰণ কৰে। ভাৰতলৈ এনেদৰে বিদেশী লোকক ব্যাপক হাৰত আনি নাগৰিকত্ব দি থাকিলে ভৱিষ্যতে দেশৰ শাসন ক্ষমতা বিদেশী মূলৰ লোকৰ হাতলৈ যাব আৰু হাজাৰ বছৰীয়া মূল নাগৰিক এইসকল গোলাম হ'ব লাগিব। এই মন্তব্য আমাৰ অসম সন্মিলিত মহাসংঘৰ এগৰাকী আবেদনকাৰী হিচাপে তাৰ মই এই কথাটো আজি দৃঢ়তাৰে কওঁ। আজি আমি নতুন দিল্লীত আপোনালোক সাংবাদিক মঞ্চৰ জৰিয়তে এই কথাটো ক'ব খোজোঁ যে আমি মুখ্য ন্যায়াধীশ সূৰ্যকান্ত ডাঙৰীয়াক আমি মহাসংঘই যিখন পত্ৰ দিছোঁ, পত্ৰখনত আমি উল্লেখ কৰিছোঁ যে মুখ্য ন্যায়াধীশ সূৰ্যকান্ত ডাঙৰীয়াই 2026 চনৰ 24 ফেব্ৰুৱাৰীত বম্বে বাৰ এছ'চিয়েশ্যনে বম্বেত অনুষ্ঠিত কৰা হোলি নাৰিমান সোঁৱৰণী বক্তৃতা অনুষ্ঠানত তেওঁ ন্যায় বিলম্ব, ন্যায় ধ্বংস বুলি কৈছিল। লগতে তেওঁ জোৰ দি কৈছিল যে আইনৰ দ্বাৰা পৰিচালিত শাসন ব্যৱস্থাত মূল্যাংকনৰ ক্ষেত্ৰত সামাজিক সুৰক্ষাৰ বাবে ব্যৱস্থাপনাৰ বিশ্বাসযোগ্যতা আৰু দ্ৰুত ন্যায়িক হস্তক্ষেপ অতি জৰুৰী। আপুনি এগৰাকী জ্ঞানী, বিদ্বান আৰু ন্যায়নিষ্ঠ অন্যতম মুখ্য ন্যায়াধীশ ৰূপে কাৰ্যনিৰ্বাহ কৰি থকা অৱস্থাত কাৰ শুনানি 6 বছৰ ধৰি দীঘলীয়া বিলম্ব হৈ থকা কাৰ্যই আপোনাৰ উক্তি ন্যায় বিলম্ব, ন্যায় ধ্বংসকেই প্ৰতিপন্ন কৰিছে। তাৰ বিৰুদ্ধে গোচৰ বিচাৰাধীন হৈ থকা অৱস্থাত তা বলবৎ হৈ থকা কাৰ্যৰ বাবে প্ৰকৃত ভাৰতীয় নাগৰিকসকলে
এনে ব্যৱস্থা ঘৃণনীয় আৰু বৰ বেয়া বুলি উপলব্ধি কৰিছে। সেইকাৰণেই দেশৰ সাৰ্বভৌমত্ব আৰু সুৰক্ষাৰ বৃহত্তৰ স্বাৰ্থত আপোনাক এই মে' মাহৰ ভিতৰতে কাৰ চূড়ান্ত শুনানি অনুষ্ঠিত কৰি ৰায়দান কৰিবলৈ আন্তৰিকতাৰে আমি মহাসংঘই অনুৰোধ জনাইছো। মহাসংঘৰ কাৰ্যকৰী সভাপতিয়ে সুন্দৰভাৱে আপোনালোকক সদৰি কৰিলে। ফালৰ পৰা এটাই ক'ব লগা, আই এম এক্সট্ৰিমলি ছাৰপ্ৰাইজ ফিল দেট আই মিন দি এণ্টায়াৰ the judicial system of the country or the government of India has violated the very clause of the Constitution of India on foreigners issue based on 1951. And it has come to us that 1951 has been the best year for the Muslims in India, and 2024, 31st December has been fixed as the Indianization date of the Hindus. So for the people of Assam, it has been completely a different scenario. The Indianization of Muslims of Assam has been fixed as 1971 25 March, which is Independence Day of Bangladesh. So for Hindus, 2024 31st March has been fixed as the date of Indianization. Therefore, we feel that there is an extreme violation of the Constitution of India. So we feel that the government and the judicial system of the country should come forward and give the best, the very best, for a vibrant democracy to exist in India, so that the citizens of the country can live in peace and harmony with the principle of secularism, not based on any caste, creed, sex or religion.